চাওক গংগাধৰ নৈৰ কালৰূপ অন কেমেৰা এফালৰ পৰা খহাই নিছে নৈৰ পাৰ মানুহৰ বাসগৃহৰ লগতে গছ-গছনি সকলো এতিয়া গংগাধৰ নৈৰ বুকুত জাহ গৈ আছে আৰু এই দৃশ্য নৱগঠিত গৌৰীপুৰ বিধানসভাৰ উত্তৰ মৰা গদাধৰ শিঙিমাৰীৰ ইয়াত গংগাধৰ নৈয়ে মহাপ্ৰলয় নমাই আনিছে মানুহৰ ঘৰ দুৱাৰ খেতি মাটি এফালৰ পৰা গ্ৰাস কৰি গৈ আছে গংগাধৰ নৈয়ে ধুবুৰী জিলাৰ আগমনী ৰাজচক্ৰৰ কেইবাখনো গাঁও বৰ্তমান গংগাধৰ নৈৰ তাণ্ডৱত টছ নছ হৈ পৰিছে আগতে এই অঞ্চল গোলকগঞ্জ বিধানসভাৰ অন্তৰ্গত আছিল যদিও বৰ্তমান সমষ্টি পুনৰ গঠনৰ পিছত গৌৰীপুৰ বিধানসভাৰ অন্তৰ্ভুক্ত হৈছে কোনো এখন চৰকাৰে এই অঞ্চলৰ মানুহৰ দুখ দুৰ্গতিৰ খবৰ লবলৈ সময় নাপালে খবৰ নাই স্থানীয় বিধায়ক আব্দুল সুবাহান চৰকাৰ আৰু মিজানুৰ ৰহমানৰ যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলৰ ৰাইজে এক অনিশ্চিত ভৱিষ্যতৰ পিনে গতি কৰিছে এই অঞ্চলৰ ৰাইজৰ জীৱন অনতি পলমে গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে কিছুদিনৰ পিছতেই এই অঞ্চলৰ কোনো ঠিকনা নাথাকিব আজি আমাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত উত্তৰ মৰাগদৰ গাঁও শিঙিমাৰী এলেকাত যিটো গৰাখহনীয়া হৈ আছে কপাল গৰাখহনীয়া হৈ আছে যি অৱস্থা হৈ আছে ধাৰাবাহিকভাৱে নদী পুৰা গৰাখহনীয়া কৰি আছে বহুত বাৰীঘৰ ইতিমধ্যে নদীত তল গৈছে আৰু ইতিমধ্যে বহুত ঘৰ ভাঙি আছে আমি এতিয়া গৌৰীপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমান আৰু এফালে আব্দুল সুবাহানক ৰিকুৱেষ্ট কৰোঁ আপোনালোকে এবাৰ আহি চাই যাওক বা কিবা ব্যৱস্থা কৰক আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ MP ৰকিবুল হুছেইনক আমি আহিবৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰোঁ আৰু আমাৰ অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটো ল'ব আমি অনুৰোধ কৰোঁ আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰোঁ যে আমাৰ এইটো এলেকাত অলপ চোৱাৰ কাৰণে বিশেষ ব্যৱস্থা লওক আৰু আমাৰ এইটো পিছু হাজৰিকা ডক্টৰ পিছু হাজৰিকাক আমি অনুৰোধ কৰোঁ যে আমাৰ নদী বানৰ কিবা ব্যৱস্থা কৰক বা আমাৰ এইটো যিটো গাঁও এতিয়া ইতিমধ্যে ৩-৪ হাজাৰ মানুহ অলৰেডি উঠি গৈছে আৰু অলৰেডি ৭-৮ হাজাৰ মানুহ আছে এতিয়া ঘৰবিলাক সদায় ৪-৫টাকৈ ঘৰ ভাঙি আছে আপোনালোকে বিশেষভাৱে এটা কিবা পদক্ষেপ কৰক বা অনুৰোধ কৰিলোঁ কিবাকৈ গৰাখহনীয়াটো প্ৰতিৰোধ কৰক